তে মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট ভিডিঅ' হ'বলৈ গৈ আছে কিয়নো ইতিমধ্যে আপোনালোকে গম পাইছে যে যি নেকি চৰকাৰী ঘৰৰ লিষ্ট আছে হেতু ইতিমধ্যে মুকলি কৰা হৈছে আৰু আপোনালোকে যিসকল নেকি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিলে এতিয়া আপোনালোকে নিশ্চয়কৈ অপেক্ষা কৰি আছে যে এই লিষ্টত আপোনালোকৰ নাম আছে নে নাই কিন্তু আপোনালোকে বহুতে ইয়াতে চেক কৰিব পৰা নাই আপোনালোকে বহুতে কৈ আছিল যে মোবাইলৰ যোগেদি কেনেকৈ চেক কৰিব পাৰি ভিডিঅ' বনাওক তে চাওক আজিৰ এই ভিডিঅ'টো ইয়াৰ ওপৰতে হ'বলৈ গৈ আছে মই আপোনালোকক প্ৰচেছ বাই প্ৰচেছ দেখাম যে আপুনি কেনেকৈ নিজৰ মোবাইলৰ যোগেদি নিজৰ ঘৰতে বহি কিনি আপোনালোকৰ নাম আছে নে নাই হেতু কেনেকৈ চেক কৰিব তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মনি পৰে একলৈ চেনেলটো যদি প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাষৰ দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক ভিডিঅ'টো আৰম্ভ কৰো তে চাওক বন্ধু-বান্ধৱীসকল এইটো যোনটো আপোনালোকৰ ৱেবছাইট আছে এই ৱেবছাইটৰ লিংক মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে ডেসক্ৰিপচন যোনটো লিংক আছে তাতে ক্লিক কৰি এই পেজটোলৈ আহি যাব অহাৰ পিছত আপোনালোকে এই ধৰণৰ ইন্টাৰফেস দেখা পাব ইয়াৰ পিছতে আপোনালোকে চাব পাৰে ইয়াতে আৱাজ সফট বুলি লিখা আছে ইয়াতে আপোনালোকে চাব পাৰে ইয়াতে আপোনালোকে এবাৰ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে বন্ধু-বান্ধৱীসকল আপোনালোকে এনে ধৰণৰ ইন্টাৰফেস খোল খাই যাব এটা চাওক আপোনালোকে ইয়াতে ৰিপৰ্ট বুলি লিখা আছে এটা আপোনালোকে চাব পাৰে ৰিপৰ্ট বুলি লিখা আছে ইয়াতে এবাৰ ক্লিক কৰি দিব যেনেকৈ মই ইয়াতে ক্লিক কৰি আছো ক্লিক কৰাৰ পিছত আপোনালোকে এই ধৰণৰ ইন্টাৰফেস এটা দেখা পাব এটা আপোনালোকে তললৈ যাব তললৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰে বন্ধু-বান্ধৱীসকল ইয়াতে লিখা আছে আৱাজ প্লাস ৰিপৰ্টছ বুলি ইয়াতে আপোনালোকে দুটা অপচন দিয়া হৈছে 1 আৰু 2 আপোনালোকে 1 নম্বৰত ক্লিক কৰি দিব যেনেকৈ মই আপোনালোকক এটা ক্লিক কৰি কিন দেখাই আছো ক্লিক কৰাৰ পিছত বন্ধু-বান্ধৱীসকল ইয়াতে আপোনালোকে কিছুমান ডিটেইলছ দিব লাগিব যেনেকৈ ইয়াতে আপোনালোকে প্ৰথমতে ষ্টেটটো দিব লাগিব তাৰপিছত ইয়াতে সিলেক্ট লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধু-বান্ধৱীসকল আপোনালোকৰ যি নেকি ডিস্ট্ৰিক্ট আছে হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত বন্ধু-বান্ধৱীসকল আপোনালোকৰ যি নেকি ব্লক আছে ব্লকটো আপোনালোকে ইয়াতে এতিয়া সিলেক্ট কৰিব লাগিব যেনেকৈ ইয়াতে ব্লক দিয়া হৈছে ব্লকটো সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত বন্ধু-বান্ধৱীসকল আপোনালোকক দেখাই আছো চাওক ইয়াতে ব্লকটো সিলেক্ট কৰাৰ পিছত বন্ধু-বান্ধৱীসকল আপোনালোকৰ যি নেকি ভিসিডিসি আছে হেতু আপোনালোকে সিলেক্ট কৰি দিব সিলেক্ট কৰাৰ পিছত বন্ধু-বান্ধৱীসকল আপোনালোকে এই ধৰণৰ ইন্টাৰফেস আহি যাব অহাৰ পিছতে বন্ধু-বান্ধৱীসকল আপোনালোকে ইয়াতে সাবমিট বুলি লিখা আছে আপোনালোকে সাবমিটত ক্লিক কৰি দিব যেনেকৈ মই ক্লিক কৰি আছো ক্লিক কৰাৰ পিছত বন্ধু-বান্ধৱীসকল আপোনালোকক দেখাই আছো যে আপোনালোকে কেনেকৈ ইন্টাৰফেসটো খোল খাব এটা চাওক বন্ধু-বান্ধৱীসকল ইয়াতে আপোনালোকে সাবমিটত ক্লিক কৰাৰ পিছত ইয়াতে গোটেইখিনি ডিটেইলছ আহি যাব ইয়াতে চাব পাৰে বন্ধু-বান্ধৱীসকল ডিস্ট্ৰিক্ট ব্লক পঞ্চায়ত নেম গোটেইখিনি ইয়াতে আপোনালোকে আহি যাব লগতে বন্ধু-বান্ধৱীসকল ইয়াতে যিসকলৰ নাম থাকিব তেওঁলোকে কিন্তু চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে আৰু তেওঁলোকে ইয়াতে যোগ্য হয় আৰু তেওঁলোকে এতিয়া চৰকাৰী ঘৰখন পাব এটা চাওক বন্ধু-বান্ধৱীসকল আপোনালোকৰ নাম আছে নে হেতু আপোনালোকে ইয়াতে চেক কৰিব পাৰিব যদি আপোনালোকে এইটো এক্সেল শিটত সেভ কৰিব বিচাৰে হেতু কৰিব পাৰিব বা আপোনালোকে যে পিডিএফত সেভ কৰিব বিচাৰে হেতু কৰি ল'ব পাৰিব আৰু বন্ধুসকল ইয়াতে আপোনালোকৰ নাম আছে নে নাই হেতু চেক কৰিব পাৰিব আৰু বন্ধুসকল যদি আপোনালোকে ইয়াতে নিজৰ নামখিনি চেক কৰোঁতে কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়াহ'লে ভিডিঅ'ৰ কমেণ্ট সেকশ্যনত নিশ্চয়কৈ জনাই দিব মই ৰিপ্লাইটো দিবলৈ চেষ্টা কৰিম তে বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইমান আছিল ব্লগ আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।